নমস্কাৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম লুচেন জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে প্ৰথম প্ৰশ্ন ইন হুইচ আৰ্টিকেল জিএসটি ইজ ইনক্লুড কোনটো আৰ্টিকেলত জিএসটি কথা উল্লেখ আছে চাৰিটা অপচন আৰ্টিকেল 235 আৰ্টিকেল 279 আৰ্টিকেল 321 আৰ্টিকেল 324 শুদ্ধ উত্তৰটো হৈছে অপচন বি 279 আৰ্টিকেল নম্বৰ 279 জিএসটিৰ কথা উল্লেখ আছে আৰ্টিকেল 324ত ইলেকশন কমিশনৰ কথা পোৱা যায় হোৱেৰ ইজ দা নাকুলা পাছ লোকেটেড নাকুলা পাছ কোনখন ৰাজ্যত অৱস্থিত আসাম সিকিম ৰাজস্থান হিমাচল প্ৰদেশ শুদ্ধ উত্তৰ হৈছে অপচন বি সিকিম মোষ্ট ক্যাচ বাই ইণ্ডিয়ান ক্ৰিকেটাৰ নন উইকেট কিপাৰ সকলোতকৈ অত্যাধিক ক্যাচ ধৰা ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি যিগৰাকী উইকেট কিপাৰ নাছিলে সুৰেশ ৰাইনা বিৰাট কোহলি শচীন তেণ্ডুলকাৰ ৰাহুল দ্ৰাবিড় শুদ্ধ উত্তৰ হৈছে অপচন ডি ৰাহুল দ্ৰাবিড় তাৰে পিছৰ প্ৰশ্ন বেকিং সোডা ইজ অলসো নোন এজ বেকিং সোডা কি নামেৰে জনা যায় সোডিয়াম কাৰ্বনেট পটাছিয়াম কাৰ্বনেট মেগনেছিয়াম কাৰ্বনেট বা ক্যালছিয়াম শুদ্ধ উত্তৰ হৈছে অপচন এ সোডিয়াম কাৰ্বনেট বেকিং সোডাক সোডিয়াম কাৰ্বনেট হিচাপেও জনা যায় হু ওয়াজ দ্য লাষ্ট নবাব অফ হায়দৰাবাদ হায়দৰাবাদৰ শেষৰ গৰাকী নবাবৰ নাম কি মীৰ ওছমান আলী খান বাহাদুৰ শাহ লিয়াকাত আলী মীৰ ওছমান শুদ্ধ উত্তৰ হৈছে অপচন এ মীৰ ওছমান আলী খান তাৰে পিছৰ প্ৰশ্ন কথক ড্যান্স ইজ ক্লাছিকেল ড্যান্স অফ হুইচ ষ্টেট অফ ইণ্ডিয়া কথক ড্যান্স কোনখন ৰাজ্যৰ ক্লাছিকেল ড্যান্স হয় অসম কেৰালা উত্তৰ প্ৰদেশ তামিলনাডু শুদ্ধ উত্তৰ হৈছে অপচন সি উত্তৰ প্ৰদেশ হু এমং দ্য ফলোয়িং ইজ ফাউণ্ডাৰ অফ আৰ্য সমাজৰ ফাউণ্ডাৰ কোন ৰামমোহন ৰয় দয়ানন্দ সৰস্বতী প্ৰেমচন্দ গোপাল কৃষ্ণ গোখলে শুদ্ধ উত্তৰ হৈছে অপচন বি দয়ানন্দ সৰস্বতী হৈছে আৰ্য সমাজৰ ফাউণ্ডাৰ ৰামমোহন ৰয়ে সতীদাহ প্ৰথা নিষিদ্ধ কৰিছিল গোপাল কৃষ্ণ গোখলেক মহাত্মা গান্ধীক ৰাজনীতিক পিতৃ বুলিও কোৱা হয় হু এমং দ্য ফলোয়িং ইজ দ্য ফাউণ্ডাৰ অফ হিন্দু মহাসভাৰ ফাউণ্ডাৰ কোন ৰামমোহন ৰয় প্ৰেমচন্দ আত্মাৰাম পাণ্ডুৰং মদন মোহন মালৱীয়া শুদ্ধ উত্তৰ হৈছে অপচন সি মদন মোহন মালৱীয়া হৈছে হিন্দু সমাজ মহাসভাৰ প্ৰতিষ্ঠাপক হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য লংগেষ্ট কোষ্ট লাইন এৰিয়া নিম্নলিখিত তলৰ কোনখন ৰাজ্য সকলোতকৈ অত্যাধিক সাগৰীয় লাইন পাৰ হৈ যায় শুদ্ধ উত্তৰ হৈছে অপচন এ গুজৰাট ৰাজ্যৰ সীমা সকলোতকৈ অত্যাধিকভাৱে সামুদ্ৰিক লাইনে শ্বেয়াৰ কৰে মনত ৰাখিব ইয়াৰ দৈৰ্ঘ্য হৈছে 1214.15 কিলোমিটাৰ আৰু যদি সকলোতকৈ অত্যাধিক কোষ্ট লাইন এৰিয়া কভাৰ কৰা কাণ্ট্ৰিখনৰ নাম হৈছে এতিয়া হৈছে কানাডা মনত ৰাখিব এগ্ৰিকালচাৰ কামছ আণ্ডাৰ হুইচ লিষ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এগ্ৰিকালচাৰ নিম্নলিখিত তলৰ কোনখন লিষ্টত অন্তৰ্ভুক্ত কনকাৰেণ্ট লিষ্ট ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট নিউ লিষ্ট শুদ্ধ উত্তৰ হৈছে অপচন বি ষ্টেট লিষ্ট এগ্ৰিকালচাৰ ষ্টেট লিষ্টৰ অন্তৰ্ভুক্ত পিচ্ছাবৰাম মেংগো ফৰেষ্ট ইজ চিটুৱেটেড ইন হুইচ ষ্টেট পিচ্ছাবৰাম আমৰ বাগিচা কোনখন ৰাজ্যত অৱস্থিত তামিলনাডু অৰুণাচল প্ৰদেশ মহাৰাষ্ট্ৰ গুজৰাট শুদ্ধ উত্তৰ হৈছে অপচন এ তামিলনাডু হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ আমৰ বাগিচা আৰু যদি পৃথিৱীৰ সকলোতকৈ ডাঙৰ আমৰ বাগিচাখনৰ নাম কি সোধে তেতিয়াহ'লে সুন্দৰবন মেংগো ফৰেষ্ট মনত ৰাখিব বাংলাদেশত অৱস্থিত আৰু পিচ্ছাবৰাম মেংগো ফৰেষ্ট ভাৰতৰ পৃথিৱীৰ ভিতৰত দ্বিতীয়খন ডাঙৰ মেংগো ফৰেষ্ট হুইচ আৰ্টিকেল ইজ এছ'চিয়েটেড উইথ লোকসভা নিম্নলিখিত তলৰ কোনটো আৰ্টিকেল লোকসভাৰ লগত জড়িত আৰ্টিকেল 80 আৰ্টিকেল 80 আৰ্টিকেল 79 আৰ্টিকেল 81 আৰ্টিকেল 82 শুদ্ধ উত্তৰ হৈছে অপচন সি আৰ্টিকেল 81 হৈছে
লোকসভাৰ লগত জড়িত আৰ্টিকেল 79ত পাৰ্লিয়ামেণ্টৰ কথা পোৱা যায় আৰ্টিকেল 80ত ৰাজ্যসভাৰ কথা পোৱা যায় আৰু আৰ্টিকেল 81 হৈছে লোকসভাৰ আৰ্টিকেল ইন হুইচ ইয়াৰ ইণ্ডিয়ান ৰেলৱে ৱাজ established ইণ্ডিয়ান ৰেলৱে কোনটো চনত স্থাপন কৰা হৈছিল সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 1853 চনত ইণ্ডিয়ান ৰেলৱে স্থাপন কৰা হৈছিল সেই সময়ত গভৰ্ণৰ আছিল লৰ্ড ডেলহাউসি Who was the chairman of Guwahati municipality during 1919 1919 চনৰ সময়ছোৱাত গুৱাহাটীৰ মিউনিচিপালিটিৰ চেয়াৰমেন কোন আছিল শুদ্ধ উত্তৰ হৈছে অপচন সি সৈয়দ মোহাম্মদ সাদুল্লাহ Who was the agriculture minister of Assam from 1924 to 1942 1924 পৰা 1942 সময়ছোৱাত অসমৰ কৃষি মন্ত্ৰী বা এগ্ৰিকালচাৰ মিনিষ্টাৰ কোন আছিল শুদ্ধ উত্তৰ হৈছে অপচন ডি সৈয়দ মোহাম্মদ সাদুল্লাহ Who was the education minister of Assam from 1924 to 1934 1924 চনৰ পৰা 1934 চনৰ সময়ছোৱাত অসমৰ শিক্ষামন্ত্ৰী কোন আছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি সৈয়দ মোহাম্মদ সাদুল্লাহ During the tenure of which chief minister of Assam the first 5-year plan was started অসমৰ কোনগৰাকী মুখ্যমন্ত্ৰী সময়ছোৱাত ভাৰতত প্ৰথম 5-year plan পঞ্চবাৰ্ষিক যোজনা আৰম্ভ হৈছিল গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি মহেন্দ্ৰ মোহন চলিহা বিমলা প্ৰসাদ চলিহা শুদ্ধ উত্তৰ হৈছে অপচন বি বিষ্ণুৰাম মেধিৰ সময়ছোৱাত ভাৰতত 5-year plan আৰম্ভ হৈছিল Who is the author of ঝান্সী কি ৰাণী নামৰ কিতাপখনৰ ৰচক কোন হেমন্ত সিং অৰুণিমা ৰয় বৃন্দাবনলাল বৰ্মা শশী থাৰুৰ শুদ্ধ উত্তৰ হৈছে অপচন সি বৃন্দাবনলাল বৰ্মা তেওঁ হৈছে ঝান্সী কি ৰাণী নামৰ কিতাপখনৰ ৰচক Which acid is found in tomato টমেটোত নিম্নলিখিত তলৰ কোনটো এচিড টমেটোত পোৱা যায় অক্সালিক এচিড সাইট্ৰিক এচিড এমিনো এচিড মেলিক এচিড ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ অক্সালিক এচিড টমেটোত পোৱা যায় আজিৰ ভিডিওৰ শেষৰটো কোৱেশ্চন হু ইজ দ্য ইনভেন্টৰ অফ ডিএনএ এণ্ড আৰএনএ ডিএনএ আৰু আৰএনএৰ কোনে আৱিষ্কাৰ কৰিছিল এডাম ক্ৰিক্স জেমছ ৱাটছন হকি ৰিক্স জেডি ডাৰউইন শুদ্ধ উত্তৰ হৈছে অপচন বি জেমছ ৱাটছনে ডিএনএ আৰু আৰএনএৰ আৱিষ্কাৰ কৰিছিল তো আজিৰ ভিডিওটো ইমানখিনিয়ে ধন্যবাদ